নাজিৰাৰ পাটঘৰ চাৰিআলিস্থিত মেচাৰ্ছ আহমেদ ষ্টন ক্ৰাছাৰ প্লাণ্টত নাবালিকাৰ মৃতদেহ উদ্ধাৰক লৈ উত্তেজনা। বিগত ৩ দিন ধৰি নিৰুদ্দেশ হৈ থকা ত্ৰিবেণী হাইস্কুলৰ ৭ম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ চিনাক্ত মাত্ৰেই নাজিৰাত আইন শৃংখলাৰ ব্যাপক অৱনতি। ২৬ জানুৱাৰীৰ প্ৰাক্ষণত নাজিৰাৰ পাটঘৰ চাৰিআলিস্থিত মেচাৰ্ছ আহমেদ ষ্টন ক্ৰাছাৰ প্লাণ্টত নাবালিকাৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে উত্তেজনাৰ। প্ৰাপ্য তথ্য অনুসৰি তথা ভুক্তভোগী মাতৃৰ অভিযোগ অনুসৰি গেলেকী আচলাবাৰীৰ পৰা বিগত বুধবাৰে নিখোজ হৈ আছিল ৰাধিকা আগৰীয়াৰ ১৫ বছৰীয়া কন্যা সন্তানগৰাকী। নাবালিকাগৰাকী আচলাবাৰীস্থিত ত্ৰিবেণী হাইস্কুলৰ ৭ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী আছিল। পিতৃহাৰা কিশোৰীগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত মাতৃ ৰাধিকা আগৰীয়াই ইতিমধ্যেই লিখিত অভিযোগ দাখিল কৰিছিলে গেলেকী আৰক্ষী থানাত। আজি পুৱাই নাবালিকাগৰাকীৰ মৃতদেহ নাজিৰা পাটঘৰ চাৰিআলিস্থিত মেচাৰ্ছ আহমেদ ষ্টন ক্ৰাছাৰ প্লাণ্টত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে নাজিৰা আদৰ্শ আৰক্ষী থানাত খবৰ দিয়ে। ৰাইজৰ সন্দেহ কিশোৰীগৰাকীক হয়তো কোনো অজ্ঞাত লোকে ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে হয়তো ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব, আৰু যাক লৈ এতিয়া সমগ্ৰ অঞ্চল জুৰি উত্তেজনা অব্যাহত আছে। আনহাতে বৰ্তমান আৰক্ষীয়ে স্থানীয় এজন যুৱকক সোধ-পোছৰ বাবে আটক কৰা বুলি জানিব পৰা গৈছে। গেলেকী থানা পৰে। কেতিয়াবা নাইকিয়া বুধবাৰে গধূলি পাইছে। খবৰ দিছিল। কিমান বয়স হৈছিল? ১৫ বছৰ। কোন শ্ৰেণীত পঢ়ি আছোঁ? 7ত পঢ়ি আছোঁ। কোন স্কুলত পঢ়ি আছোঁ? ত্ৰিবেণী স্কুল। 3 দিন হৈ গ'ল হয়। 3 দিন হৈ গ'ল। আজি কেতিয়া খবৰ পালি? এতিয়া পাইছোঁ খবৰ। নাজিৰাৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ টাইম 3।